আজি বিহুৰ দিনাই আমাৰ ঘৰলৈ আহিলে আলহী আৰু আলহীক খুৱাবৰ বাবে ঠিক কৰিলোঁ শুকতি লগতে লাই আৰু আলহীয়ে লৈ আহিছে মোৰ বাবে এটা সুন্দৰ উপহাৰ। তেনেহ'লে ব'লকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কোন কেনেকুৱা আলহী আহিলে আমাৰ ঘৰলৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ। আজি যিহেতু বিহু আৰু বিহুৰ দিনাখনেই আহিলে আমাৰ ঘৰলৈ আলহী আৰু আলহী অহাৰ লগে লগে ভাবিলোঁ তেওঁ নিজেই ক'লে যে তুমি থোৱা শুকতিখিনি ভিডিঅ'ত দেখা পাইছিলোঁ, শুকতিখিনি দেখুওৱা। আৰু শুকতিখিনি দেখুৱাৰ পাছত ভাবিলোঁ নাই তেওঁক আজি শুকতিয়ে খুৱাওঁ। ইমান ধুনীয়া গোন্ধাইছে নহয়। আৰু যিহেতু আজি বিহু তেওঁলোকক জলপান পিঠা পনা খুৱাই পুৱাই এতিয়া মই তেওঁলোকক সাজ দিবলৈ গ'লোঁ শুকতিৰ লগত। আৰু সাজ তেওঁলোকে খাই আছে। এতিয়া ভাবিলোঁ কেইটামান ৰুটি বনাই লওঁ আৰু তেওঁলোকে সাজ খাই থকা সময়কণতে মই তেওঁলোকক ধুনীয়াকৈ খুৱাই বুৱাই ল'ব পাৰিম। আৰু এইফালে ধুনীয়াকৈ পুৰি কেইখনমান বনাই ল'লোঁ। আৰু এতিয়া সৰু সৰু গুটি আলু কেইটামান কাটি ভাজিব লৈছোঁ। তেওঁ ধুনীয়াকৈ কৈছে যে তোমালোকৰ ঘৰত থকা শাক পাচলিখিনি আজি মোক কিবা এটা খুৱাবা। সেইবাবে মানুহজনে বাৰীৰ পৰা লাই কেইডালমান ছিঙি আনি দিলে। আৰু আজি দুমাহমানৰ পাছত লাই শাকখিনি দেখা পাই কিমান ধুনীয়া লাগিছে। আৰু লাইখিনিৰ ইমান ধুনীয়া গোন্ধ এটা ওলাইছিল নহয়। আৰু এতিয়া মোৰ চব্জি বনাই হৈ গ'ল, পুৰি বনাই হৈ গ'ল। আৰু তেওঁলোকলৈ এয়া ধুনীয়াকৈ পাকঘৰটিতে আমাৰ পুৰি চব্জি দিবলৈ ল'লোঁ। যিহেতু আমাৰ ডাইনিং নাই, ডাইনিং নথকাৰ কাৰণে আমাৰ পাকঘৰটোতে পিৰাতে বহাই তেওঁলোকক এনেকৈয়ে দিবলৈ ল'লোঁ। আৰু মাছ মাংস নোখোৱা আলহী আহিছে বিহুৰ দিনাই, সেইবাবে এনেকৈ আয়োজন। আৰু কোন আহিছে আপোনালোকক দেখুওৱা নাছিলোঁ, এতিয়া বাৰু দেখাই দিছোঁ। এয়া হৈছে বাক্সা জিলাৰ দাদা। আৰু দাদা আমাৰ ঘৰলৈ আহিম কৈ আছিলে, আহিলে আজি। যিহেতু শদিয়াতে তেওঁ থাকে, 3 বছৰ হৈ গ'ল শদিয়াতে থকা। আৰু আজি আহিলে, ভাল লাগিলে আমাৰ ঘৰত। মোৰ বহুত ভাল লাগিছে। অসমবাসী ৰাইজলৈ চবকে নমস্কাৰ। আমাৰ দেৱলতা ইউটিউবৰ ইয়াৰ ঘৰলৈ বিহু খাবলৈ আহিছিলোঁ মই। বহি আছোঁ এতিয়া তামোল খাবলৈ। আৰু ধুনীয়াকৈ মোক ভাত পানী খোৱালে, ৰুটি বনাই খোৱালে ধুনীয়াকৈ, লাই শাক দি বঢ়িয়া লাগিছে খাই। আকৌ এতিয়া তামোল কাটি আছে। বহুত ভাল লাগিলে মোৰ। বহুত দিনৰ পৰাই দেৱলা ভণ্টি ঘৰত আহিম বুলি ভাবি আছিলোঁ, আহিব পৰা নাছিলোঁ। আজি আহি পালোঁ, মোক ধুনীয়াকৈ আদৰণি কৰি খুৱাই খোৱালে। এতিয়া মই যাবলৈ লৈছে বিহু বুলি নহয়, কি দাম সৰু গীত এটা এই আনিছোঁ দিম আৰু দেৱলতা। বহুত বহুত ধন্যবাদ দেই, বহুত ধন্যবাদ। আকৌ আহিব আমাৰ ঘৰলৈ। নিশ্চয় আহিম। ইমান দূৰৰ পৰা আহি ইমান মৰমত বিহু বুলি উপহাৰ এটা দিছে, ইয়াতকৈ ডাঙৰ উপহাৰ একো হ'ব নোৱাৰে। আকৌ আহিব দেই। আৰু এতিয়া দাদাই খাই বৈ মেলি ওলালে। আৰু আজি আমাৰ ঘৰলৈ দাদা প্ৰথম আহিছিলে। প্ৰথমতে খোৱালোঁ চেনি গুড় মিঠাই, তাৰ পাছত দাদাক শুকতি খোৱালোঁ। শুকতি ইমানে জ্বলা ঘামি একদম দাদা অৱস্থা বেয়া হৈ গ'ল। আপুনিতো কেতিয়াও শুকতি খাই পোৱা নাছিলে? নাই খাই পোৱা নাই। আজি খাই দিলোঁ। খাই ভাল লাগিছে, খাই ভাল লাগিছে। ইমান জ্বলা কোনো খাব নোৱাৰে, কিন্তু দাদাই আজি খাই দিছে জ্বলা। আৰু দাদা এজন অভিনেতা, বহুত ধুনীয়া অভিনয় কৰে। এলবামো বনাইছে গানৰ। কি আছিলে বোলে? ইয়াৰ হিন্দী এলবাম বনাইছোঁ, আদিবাসী বনাইছোঁ, বড়ো মিউজিক চং বনাইছোঁ, ভিডিঅ' মিউজিক চং। আৰু দাদাই ইউটিউব চেনেলো খুলিছে নহয়, তিজেন বসুমতাৰী বুলি আছে। আৰু আপোনালোকে চাব পাৰিব, ইমান ধুনীয়া এলবাম বনাইছে গানৰ। আৰু আজি বিহু বুলি উপহাৰ এটা পাইছোঁ দেই। আৰু উপহাৰটো খুলি চাওঁচোন, কিনো উপহাৰ। আমাৰ ঘৰলৈ এজন আজি কামাণ্ডো দাদা এজন আহিছিল। আৰু তেওঁ আমাৰ শদিয়াতে বোলে চাকৰি কৰি থকা 3 বছৰ হ'ল। বিচাৰি ফুৰে মই ক'ত আছোঁ বুলি, কিন্তু আজি আহি পালোঁ। ৱাহ, ইমান মৰম লগা মেখেলা চাদৰ এযোৰ দিছে।